নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো তেতিয়াকৈ লাইক কৰিব। তেন্তে আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ ব্ৰেকিং নিউজকেইটা। ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। জাপানীজ এনকেফেলাইটিছে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে। কামপুৰত দ্বিতীয়গৰাকী আক্ৰান্তত মৃত্যু আৰু কামপুৰত দ্বিতীয়গৰাকী ব্যক্তি আক্ৰান্তত মৃত্যু হৈছে এনকেফেলাইটিছত। মৃত্যু পশ্চিম কঠীয়াথলীৰ কাৱৈমাৰীৰ মৰমী দেৱী বৰাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু মহিলাগৰাকীৰ। বানৰ পাছতে ভয়ংকৰ ৰূপ জাপানীজ এনকেফেলাইটিছৰ। GMCHত চিকিৎসাধীন হৈ আছে কামপুৰৰ কেইবাজনো আক্ৰান্ত লোক। কামপুৰত দ্বিতীয়গৰাকী আক্ৰান্তত মৃত্যু। ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। নলবাৰীত এনকেফেলাইটিছত আক্ৰান্ত 6জন লোক। বানৰ পাছতে ৰাজ্যত প্ৰাদুৰ্ভাৱ এনকেফেলাইটিছৰ। নলবাৰীত মেলেৰিয়া ডেংগু ৰোগতো আক্ৰান্ত বহু লোক। জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ঠায়ে ঠায়ে ফগিং কৰিছে জিলা স্বাস্থ্য বিভাগে। নলবাৰীত মেলেৰিয়া আৰু ডেংগু ৰোগতো আক্ৰান্ত বহু লোক। আজিৰ খবৰসমূহ ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকে এনেধৰণৰ খবৰসমূহ নিতৌ চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিব। ধন্যবাদ।